আপোনাৰ আনন্দ সম্পূৰ্ণ হ'ব পাৰে আজি মই আপোনাক দুটা ষ্ট্ৰেটেজি দেখাম আৰু যদি আপুনি ফলো কৰে your life will be joyful আপোনাৰ জয় খালি জয় আহিব এনেকুৱা নহয় ফুল জয় আহিব যেতিয়া আপুনি ডিফাৰেন্ট কাইন্ডছৰ টিচিংছ ফলো কৰে you will never produce result আপনি কেতিয়াও ৰিজাল্ট প্ৰডিউস নকৰে নো মেটাৰ কিমান ভাল ভাল ঈশ্বৰ ডাকক আপুনি শুনে অল আৰ গুড মেন অফ গড সকলো ঈশ্বৰ ডাক ভাল ঈশ্বৰ হয় কিন্তু আপোনাৰ কাৰণে হয় না নহয় দ্যাটস ভেৰি ইম্পৰ্টেন্ট এটোহে ইম্পৰ্টেন্ট হ'ব তো আপুনি ভাবিব ইয়াকো মই অলপ চাই দিলো তাৰো অকমান শিকি ললো তাৰো আপুনি হেবিলাক মানুহ ৰিজাল্ট প্ৰডিউস নকৰে ৰিজাল্ট হেজন মানুহে প্ৰডিউস কৰে যি এজন ঈশ্বৰ ডাক বা এটা কাইন্ড অফ টিচিংছক ফলো কৰে একচুয়ালি এটা বিশেষ ধৰণৰ টিচিং ডিফাৰেন্ট মেন অফ গড হ'ব পাৰে বাট সেই টিচিংছটো তেওঁ ফলো কৰে আপুনি ৰিজাল্ট প্ৰডিউস কৰিব একচুয়ালি সো ময়ো জীৱনত হেতুই মোৰ ষ্টেণ্ডাৰ্ড বনাই পেলাই ৰাখিছো মই পাষ্টৰ জনৰ পৰা আহিছো কেনেথি হেগেন মিনিষ্ট্ৰি দ্যাটস দ্য বেষ্ট টিচিং আমাৰ কাৰণে বেষ্ট মানে মই BEST বুলি কোৱা নাই BASE টু কৈছো একচুয়ালি বেষ্ট মানে ফাউণ্ডেশ্যন এটো আমাৰ ফাউণ্ডেশ্যনেল টিচিং হয় একচুয়ালি দেন ঈশ্বৰে আমাক যেটো টিচিংছত কানেক্ট কৰিছে মই তাকেই ফলো কৰো I love all the men of God but মই সকলোকে নুশুনো একচুয়ালি I don't Praise the Lord কাৰণ মই জানো মই যদি জোশুয়া হয় মই মুছিৰ লগত কানেক্ট হ'ব লাগে ইলাইজা বেয়া নহয় কিন্তু মই এলিসা নহয় আমেন who are you আপুনি কোন হয় একচুয়ালি Praise the Lord আৰু হেকাৰণে all kinds of teachings আছে church but condition টো হৈছে আপোনাক বিল্ড আপ কৰিব পৰা টিচিংছ কোনটো হয় ৰিজাল্ট প্ৰডিউস কৰিব নে নকৰে আপুনি John 16:24 Until now you have not asked for anything in my name এতিয়ালৈকে তুমি মোৰ নামেৰে একোই খোজা নাই Ask and you will receive that your joy may be full. খুজা যাতে তোমাৰ আনন্দ সম্পূৰ্ণ হয় ঈশ্বৰে খুজিবলৈ কৈছে আমেন Ask that your joy may be full. হাফ জয় নেকি আধা জয় নেকি Praise the Lord Amen So joy may be full. আজি মই ঈশ্বৰৰ দুটামান সিক্ৰেট কথা আপোনাক জনাম একচুয়ালি আৰু যদি আপুনি বুজি পায় মই জানো আপুনি বুজি পাব বিলিভ দ্যাট আই উইল লিভ দ্য বেষ্ট লাইফ আমেন ঈশ্বৰৰ বেষ্ট লাইফ মই জীয়াই থাকিম শান্তি আনন্দ প্ৰচুৰ্যতাত আমি জীয়াই থাকিম ঈশ্বৰৰ ওচৰত একচুয়ালি দ্যাটস দ্য গডস ডিজায়াৰ ওকে মই আপোনাক ষ্ট্ৰেটেজি এটা দেখুৱাই দিম একচুয়ালি যে কেনেকৈ আপুনি ঈশ্বৰৰ পৰা আপুনি ৰিসিভ কৰিব পাৰে কেনেকৈ আপুনি ল'ব পাৰে একচুয়ালি হাউ টু ৰিসিভ ফ্ৰম গড ঈশ্বৰে যি আপোনাৰ কাৰণে ৰাখিছে আপুনি কেনেকৈ ল'ব এক নম্বৰ কথা দুই নম্বৰ কথাটো আপুনি যি ইচ্ছা কৰে তাক কেনেকৈ ল'ব আপুনি দুয়োটাই ষ্ট্ৰেটেজি মই আপোনাক দেখুৱাই দিম কেনেকৈ আপুনি ঈশ্বৰে যি আপোনাৰ কাৰণে প্ৰিপেয়াৰ কৰিছে হালেলুয়া ঈশ্বৰে কি প্ৰিপেয়াৰ কৰিছে মই হেতু আপোনাক কৈ দিছো আপুনি ভাবিব নোৱাৰা ধৰণৰ ভাল জীৱন আপোনাৰ কাৰণে প্ৰিপেয়াৰ কৰিছে যেটো আপুনি জীৱনত ভাবা নাই একচুয়ালি আৰু হেকাৰণে কৈছে যে মই তোমালোকৰ কাৰণে যি পৰিকল্পনা কৰিছো মইহে জানো হেতু হৈছে মংগলৰ পৰিকল্পনা আমেন এটো সকলো বিশ্বাসীৰ কাৰণে এটো আপোনাৰ কাৰণে প্ৰফেটিক ওয়াৰ্ড হয় একচুয়ালি আপোনাৰ যেটো ফিউচাৰ আছে একদম আশীৰ্বাদ আছে মানি ল'ব লাগিব একচুয়ালি আপুনি মানিবহে লাগিব তেতিয়াহে পাব মানি ল'ব যদি আপুনি নোৱাৰে তেতিয়া আপুনি গোটেই জীৱন চিন্তা কৰোতে যাব আপোনাৰ যেতিয়া মানুহ ভৱিষ্যতৰ কাৰণে চিন্তা কৰে তেওঁ এই কথাটো মানি নলয় একচুয়ালি ঈশ্বৰে যে মোৰ কাৰণে মংগল ৰাখিছে আৰু হি নিজে লাগি থাকে চিন্তা কৰিব কাৰণে কি হ'ব লৰা ছোৱালী কেনেকৈ পঢ়াম হয় ভাল চিন্তা কৰিব লাগে ভৱিষ্যত কি হ'ব এই যে আপুনি চিন্তাত মগ্ন হৈ আছে আমি এটা কন্ডিশন কৰা নাই যে মোৰ ফিউচাৰ যে ভাল আছে মোৰ ফ্যামিলিৰ ফিউচাৰ ভাল আছে আমি ঈশ্বৰৰ এই বাক্যটো কেলে মানি ল'ব পৰা নাই ঈশ্বৰে কৈছে মই তোমালোকৰ কাৰণে মংগলৰ পৰিকল্পনা ৰাখিছো আৰু যি দিনাখন আপুনি বিশ্বাস কৰিব পাৰিব দিস লাইফ মাই গুডনেস আপুনি সদায় ভালে দেখা পাব একচুয়ালি আপোনাৰ ভৱিষ্যতৰ কথা যেতিয়া আপুনি ভাবিব ইউ উইল সি অল গুড থিংস আমেন এই মংগলৰ বাৰ্তাটো যদি আপুনি বিশ্বাস কৰে ঈশ্বৰে কোৱা কথাটো আপুনি ভৱিষ্যতৰ কথা ভাবিলে আপোনাক ভাল লাগি যাব একচুয়ালি মানে ভৱিষ্যতৰ কথা ভাবি ভয় খাই থাকে কাৰণ এই কথাটো বিশ্বাস কৰা নাই মই তোমালোকৰ কাৰণে মংগল ৰাখিছো আপুনি টেম্পৰাৰী অকমান কষ্টৰ মাজেৰে যে গৈ আছে তাকে ভাবি লৈছে যে এইটো মোৰ পাৰ্মানেন্ট লাইফ হয় জোসেফো টেম্পৰাৰীলি গাতত আছিল বেছি দিন নাই জেলত আছিল বেছি দিন নাই আপোনাৰ মোৰ জীৱনটো কেতিয়াবা গাত নিচিনা দেখে কেতিয়াবা জেল নিচিনা দেখে আৰু আপুনি ভাবি ললে মোৰ ফিউচাৰ এনেকুৱাই হ'ব আপুনি সিংহাসন দেখিব পৰা নাই there is a throne prepared for you actually আপোনাৰ কাৰণে এটা throne prepare কৰা হৈছে আপোনাৰ কাৰণে এটা সিংহাসন প্ৰস্তুত কৰা হৈছে ঈশ্বৰে কৰিছে আমেন
সো যেতিয়া আপুনি সেই ঈশ্বৰৰ গ্লৰিটো দেখা পাব, কাৰণ এই বাক্যটো যেতিয়াই ডাউট হয় আপুনি ক'ব নহয় নহয় নহয়, ঈশ্বৰৰ বাক্যত লিখা আছে মোৰ কাৰণে মংগল আছে একচুৱেলি, মোৰ ভাল হ'ব ফিউচাৰত একচুৱেলি, মংগলৰ দিন। এতিয়া আমি টেষ্ট আৰু ট্ৰায়েলৰ মাজেৰে গৈ আছোঁ। আপুনি আজি মৰুভূমিত খোজকাঢ়ি আছে, আমেন, লাগিছেতো তেনেকুৱা হয়নে? আমি কেতিয়াবা মৰুভূমিত খোজকাঢ়া নিচিনা লাগিছে, কিন্তু ঈশ্বৰে প্ৰমিছ লেণ্ডত তেতিয়ালৈকে লৈ নাযায় যেতিয়ালৈকে আপুনি মৰুভূমিৰ মাজেৰে নাযায়। প্ৰমিছ লেণ্ড যাবলৈ হ'লে আপুনি মৰুভূমিৰ মাজেৰে যাব লাগে, আৰু সেই মৰুভূমিটো বেছি দিনৰ নহয়। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আজি যে আপোনাৰ জীৱনত আপুনি দুখ দেখিছে, টকা পইচাৰ অভাৱ দেখিছে, বেমাৰ আজাৰ দেখিছে, বেছি দিনৰ নহয়। আমেন, এইটো বেছি দিনৰ প্ৰব্লেম নহয় একচুৱেলি। আনন্দ কৰক, কাৰণ প্ৰমিছ লেণ্ডত আপুনি অলৰেডি সোমাইছে, আপুনি পাবহি। আৰু মাত্ৰ এটা টেষ্ট আপোনাৰ জীৱনত চলি আছে। কি টেষ্ট? বিশ্বাস কৰিব পৰা টেষ্ট, ঈশ্বৰক ভৰসা কৰিব পৰা টেষ্ট। আমেন। মানুহৰ আনন্দ কেতিয়া আহে আপুনি জানে? যেতিয়া মানুহ ঈশ্বৰক ভৰসা কৰে। কাৰণ যেতিয়া পৃথিৱীত আপুনি দেখিব চবফালে খালী নিচিনাই দেখিব, কোনফালে পৰা সহায় আহিব, ক'ৰ পৰা নাই নিচিনা আপুনি দেখিব। কিন্তু কণ্ডিশ্যনটো হৈছে যেতিয়া আপুনি ঈশ্বৰৰ ফালে চকু তুলিব, আপোনাৰ আনন্দৰ শেষ নহ'ব। আমেন। বাৰু প্ৰভু মোকো এনেকুৱা আনন্দ দিয়া, যাতে মই মানুহৰ ওপৰত ভৰসা কৰাতকৈ তোমাক ভৰসা কৰিব পাৰোঁ। প্ৰেইজ দ্য লৰ্ড। ভৰসা মানে চকীত যে আপুনি ইমান আৰামত বহি আছে আৰু ভাবিছে নেকি পৰিব নেকি, ভাঙিব নেকি, এনেকুৱা হৈ আছে নেকি? নাই হোৱা। ভাঙিলেও আপুনি বিলিভ কৰে, ভাঙিলেও মুঠতে ই মোক ৰাখিব পাৰে। সেইজন ঈশ্বৰ যি গোটেই ব্ৰহ্মাণ্ডক সৃষ্টি কৰিছে একচুৱেলি, তেওঁ আপোনাক খুৱাব নোৱাৰে জানো? পাৰিবনে নোৱাৰে? এবাৰ ভাবকচোন। আপোনাক এটা ঘৰ দিব নোৱাৰে সেইজন ঈশ্বৰে? হাঁহি উঠে এইটো কথা, হয়নে? আপুনি বিচৰা ধৰণৰ গাড়ী এটা দিব নোৱাৰে আপোনাক সেইজন ঈশ্বৰে, কিন্তু আপুনি ভৰসা কৰিব পৰা নাই একচুৱেলি। আপুনি বিশ্বাস কৰিব পৰা নাই যে মোৰ ঈশ্বৰে পাৰে বুলি। ইফিচিয়াৰ 3:20 কৈছে গড ইজ এইবল, কি কৰিব পাৰে বুলি কৈছে? এক্সিডিংলি, এবাণ্ডেণ্টলি, বিয়ণ্ড ইয়ৰ ইমাজিনেশ্যন এণ্ড থিংকিং বুলি কৈছে। তুমি ভাবিব পৰাতকৈও বেছি ঈশ্বৰে কৰিব পাৰে। আমেন। আৰু সেইকাৰণে মই বিলিভ কৰোঁ, মই যিখিনি কথা ভাবি আছোঁ তাতকৈ মোৰ লাইফটো বেটাৰ হ'ব, কাৰণ ঈশ্বৰে কৰিব, আৰু সি মোৰ ভাবাতকৈ ভাল কৰিব। প্ৰেইজ দ্য লৰ্ড। মই যিটো কথা ভাবি আছোঁ ঈশ্বৰে তাতকৈ বেছিহে মোৰ লাইফত কৰিব একচুৱেলি, কাৰণ এইটো বাক্যত লিখা আছে গড ইজ এইবল টু ডু বিয়ণ্ড বুলি কৈছে। তুমি চিন্তা কৰিব পৰাতকৈও, কিন্তু দ্য পাৱাৰ ডেট ইজ ৱৰ্কিং ইন ইউ, দ্য পাৱাৰ যিটো কথা কৈছে, যিটো বিশ্বাস তোমাৰ জীৱনত কাম কৰি আছে, যিটো বিশ্বাস তোমাৰ জীৱনত তুমি অনুমতি দিছা, সেই বিশ্বাসৰ মতেহে তেওঁ কাম কৰিব। প্ৰেইজ দ্য লৰ্ড। আৰু যদি আপুনি এই কথাটো মানি লয় যে মই যি কথা আজি কল্পনা কৰিছোঁ, মই এনেকুৱা ঘৰ বনাম, মই এনেকুৱা মিনিষ্ট্ৰি কৰিম, মই এনেকুৱা মানুহক সহায় কৰিম, এই কথাবিলাকৰ ওপৰত ঈশ্বৰে আপোনাক সহায় কৰিব। আমেন। তাৰমানে যদি আপুনি 5,000 কথা ভাবি আছে, ঈশ্বৰে 5 লাখৰ প্লেন বনাই আছে। ডেটছ আৱাৰ গড। ঈশ্বৰ জেনেৰেছ ঈশ্বৰ হয়, ধামাকাদাৰ ঈশ্বৰ হয়তো। সি ৰিয়েলি, মই মোৰ জীৱনতো দেখিছোঁ যে কেতিয়াবা কিছুমান বস্তু আমি একজেক্টলি বিচৰাৰ কাৰণেহে ঈশ্বৰে এইটো দিয়ে একচুৱেলি। এইটোৱে লাগে বুলি যে আমি কওঁ, সেইকাৰণে দি দিয়ে ঈশ্বৰে। কিন্তু যদি আপুনি কয় প্ৰভু মোক এনেকুৱা বস্তু লাগে, আপুনি সদায় ঈশ্বৰক এক্সপিৰিয়েঞ্চ কৰিব, সি বেটাৰ দিয়ে একচুৱেলি, তাতকৈ অলপ ভাল দিয়ে। আমেন। প্ৰেইজ দ্য লৰ্ড। আপুনি যদি ঈশ্বৰক কয় যে প্ৰভু মোক এখন এল্ট' গাড়ীহে লাগে, ক'লেহে এল্ট' আপুনি পাব। কিন্তু যদি আপুনি গাড়ী লাগে বুলি কয় ঈশ্বৰে, ঈশ্বৰে আপোনাক SUV দিবলৈ আছে একচুৱেলি, কাৰণ আপুনি এতিয়া ঈশ্বৰৰ হাতত এৰিছে একচুৱেলি। আমেন। কেতিয়াবা নিজৰ পচন্দৰ গাড়ী থাকে, সেইকাৰণে আমি নাম কৈ দিওঁ প্ৰভু এইটো গাড়ীহে লাগে। আমেন। তো মই ঈশ্বৰক কৈছোঁ প্ৰভু পৃথিৱীত বহুত ভাল ভাল গাড়ী আছে, কিন্তু মোক এই গাড়ীটোহে লাগে। তো মই জানো সেই গাড়ীটো ঈশ্বৰে দিব মোক একচুৱেলি। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। থেংক ইউ জিজাছ। কিমান ইজি। মোকতো বহুত ইজি লাগে, কাৰণ কিনিবলৈ পইচা নালাগে। মই কৈছোঁ গাড়ীখন লাগে প্ৰভু, পইচা নালাগে, কিমান ইজি হ'ব লাগে। জাষ্ট বিশ্বাস কৰিব লাগে, মাই গড ইজ এইবল, মোৰ ঈশ্বৰ দিব পৰা ঈশ্বৰ হয়। এণ্ড হি উইল গিভ মি, দিব পৰা ঈশ্বৰ হয়, এইটোতে সমাপ্ত হোৱা নাই, সি মোক দিব পৰা ঈশ্বৰ হয়। এতিয়া আমি নিজকে কেলে দিব নোৱাৰে বুলি আমি বিশ্বাস কৰোঁ? ঈশ্বৰ গুড বুলি কয় একচুৱেলি। আমি কেলে বিশ্বাস নকৰোঁ মোক দিব পাৰে বুলি? কণ্ডিশ্যনটো হৈছে আমি ঈশ্বৰৰ গুডনেছৰ বিষয়ে নাজানো একচুৱেলি। ঈশ্বৰ যে কিমান ভাল হয় তাক আমি নাজানো। প্ৰথম কাৰণ আমি জীৱনত ঈশ্বৰৰ পৰা ৰিচিভ নকৰাৰ মূল কাৰণটো হৈছে আমি ঈশ্বৰৰ গুডনেছৰ বিষয়ে নাজানো। ঈশ্বৰ যে কিমান ভাল হয় তাক নাজানো আমি। সেইজন মানুহ একচুৱেলি জীৱনত বহুত বেছি ঈশ্বৰৰ পৰা ল'ব পাৰে যিজনে তেওঁ ভাল বুলি জানে একচুৱেলি। কেতিয়াবা আপুনি দেখিব বহুত প্ৰাৰ্থনা কৰা মানুহ থাকে, জীৱনত একো নাপায় একচুৱেলি।
কাৰণ সি প্ৰাৰ্থনাহে কৰে, ঈশ্বৰ ভাল বুলি নাজানে একচুৱেলি। সেইটো তাৰ প্ৰব্লেম। যদি আপুনি প্ৰাৰ্থনাও কৰে বহুত আৰু ঈশ্বৰ ভাল বুলিও জানে, তেতিয়া বেছি ৰিজাল্ট দেখা পাব। আমেন। সেইবুলি মই প্ৰাৰ্থনা নকৰিব বুলি কোৱা নাই, কিন্তু প্ৰাৰ্থনা কৰোঁতে উল্টা এটা আপোনাৰ থিংকিং আছে। মই প্ৰাৰ্থনা কৰাৰ কাৰণে ঈশ্বৰে মোক আশীৰ্বাদ কৰে। আপুনি ঈশ্বৰৰ আশীৰ্বাদ কিনিব নোৱাৰে। নবডি, কাৰো সাধ্য নাই প্ৰাৰ্থনা ফাষ্টিং কৰি পেলাই ঈশ্বৰৰ আশীৰ্বাদ কিনা। এটা কাৰণত মাত্ৰ ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰে, তেওঁ ভাল ঈশ্বৰ হয়। এইটোৱেই মূল কাৰণ। বহুত কোৱালিফাইড মানুহ আছে আজি, অসমতো আছে, বহুত আছে, PhD লৈ আছে কিছুমানে। কিছুমানে একচুৱেলি বহুত প্ৰাৰ্থনা কৰা ষ্ট্ৰেটেজি থকা মানুহ হয়, বাট ঈশ্বৰে তেওঁলোকক ব্যৱহাৰ কৰা নাই। কেলে আপুনি জানে? কাৰণ তেওঁলোকে ভাবে মোৰ ওচৰত ডিগ্ৰী আছে, মই কৰিব পাৰিম, মই এনেকুৱা কৰাৰ কাৰণেহে ঈশ্বৰে মোক ব্যৱহাৰ কৰিব। সেইজনক ঈশ্বৰে ব্যৱহাৰ নকৰে। যে ইট ইজ দ্য গ্ৰেচ অফ গড, যে ঈশ্বৰে মোক মাতিলে একচুৱেলি। আমেন। আৰু ঈশ্বৰৰ ওচৰত ধন্যবাদ দি থাকে। আপুনি ভাবে নেকি ময়ো জীৱনত কেতিয়াও মিষ্টেক কৰা নাই, এতিয়াও মিষ্টেক কৰা নাই? ন, উই ডু মিষ্টেকছ। আমি মিষ্টেকছ কৰোঁ, বাট ঈশ্বৰে মোক চলাব মই ভালকৈ জানো একচুৱেলি। কেলে জানো যদি আপুনি প্ৰশ্ন কৰে, মই ঈশ্বৰৰ গুডনেছৰ বিষয়ে অলপমান জানো, যে তেওঁ কিমান দয়ালু হয়। প্ৰেইজ দ্য লৰ্ড। বহুত খ্ৰীষ্টিয়ানে বিলিভ কৰে মই একটা ভুল কৰি দিলোঁ, এতিয়া চাগে আৰু ঈশ্বৰে মোক বেয়া পাই আছে। এইটোৱেতো আপোনাৰ ভুল ধাৰণাটো। এইটো চেতানৰ পৰা আহে। ইট ইজ নট ফ্ৰম গড। মই ভুল কৰিবলৈ এনকাৰেজ কৰা নাই, কিন্তু জাষ্ট বিকজ আপুনি এটা ভুল কৰি দিলে তাৰ কাৰণে ঈশ্বৰে আপোনাক বাহিৰ মণ্ডলী কৰি দিব এনেকুৱা কোনো কাৰণ নাই। মাৰ্চি মানে কি জানে নাই আপুনি? দয়া মানে কি? দয়াৰ অৰ্থটো হৈছে আপুনি ভুল কৰাৰ কাৰণে ঈশ্বৰে আপোনাক শাস্তি দিব লাগিছিলে, কিন্তু শাস্তি নিদি আপোনাক পুৰস্কাৰ দিছে, তাক দয়া বুলি কয়। আৰু বাইবেলে কৈছে ঈশ্বৰ দয়াত মহান হয়। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰ দয়াত ধনী হয় একচুৱেলি। একটা ভুলে আপোনাক তাৰ কোৰ্টৰ পৰা উলিয়াব নোৱাৰে। আপুনি গম পাব যদি ঈশ্বৰ দয়ালু হয় বুলি গম পাই যায়, আপোনাৰ লাইফ বনি যাব একচুৱেলি। আপুনি যেতিয়া কেতিয়াবা জীৱনত ভুল কৰিব, বাট আপুনি জানে লৰ্ড তুমি জানো দয়ালু ঈশ্বৰ নহয়, আপুনি ঈশ্বৰক তেনেকৈ ক'ব পাৰিব, ইউ আৰ ৰিচ ইন মাৰ্চি লৰ্ড। বাহানা বনাবলৈ মই কোৱা নাই, কিন্তু যদি আপুনি ভুল কৰি যায় কেতিয়াবা, ঈশ্বৰ ক'ব লৰ্ড যদি তুমিয়ে মোক মাফ নকৰা কোনে মাফ কৰিব? প্ৰভু তুমি যদি মোক সহায় নকৰা হু উইল, কোনে? প্ৰভু সদায় যদি মই দুখীয়া হৈ থাকোঁ, তুমি জানো সন্মান পাবা? ঈশ্বৰ এতিয়া বাধ্য হ'ব আপোনাৰ বিজনেছ ডাঙৰ কৰিবলৈ। প্ৰেইজ গড, হালেলুয়া। কেতিয়াবা আমি প্ৰাৰ্থনা কৰিব নাজানো চাৰ্চ। আপুনি দাউদৰ পৰা শিকিব লাগে প্ৰাৰ্থনা কৰিবলৈ। তাৰ নিচিনা একজেক্ট প্ৰাৰ্থনা কৰিব নালাগে, কিন্তু এটলিষ্ট অলপ চালাক প্ৰাৰ্থনা কৰে সি একচুৱেলি। সি কৈছে প্ৰভু মই যদি এনেকাই মৰি যাওঁ, তুমি জানো সন্মান পাবা? তো ঈশ্বৰে তাক বচাবলৈ বাধ্য হৈছে একচুৱেলি। তেওঁ প্ৰাৰ্থনা কৰিছিলে, প্ৰভু মোক তুমি এনেকুৱা দুখীয়া নবনাবা যাতে তুমি অপমান পোৱা, আৰু ইমান ধনী বনাই নিবা যাতে মই অহংকাৰী হৈ যাওঁ। চ' নিজৰ পৰিস্থিতিবিলাকক আপুনি ক'ব প্ৰভু তুমি জানো দয়াৰ ঈশ্বৰ নহয় প্ৰভু? আৰু সেইকাৰণে মই কৰা ভুলবিলাক যাতে তুমি ক্ষমা কৰা ঈশ্বৰ নহয় জানো প্ৰভু? তুমি হাড়ৰ দমৰ পৰা উঠোৱা মানুহজন তুমি নহয় জানো ঈশ্বৰ? প্ৰেইজ দ্য লৰ্ড। গোবৰৰ দমৰ পৰা উঠোৱা মানুহজন তুমি নহয় জানো ঈশ্বৰ? আমেন। প্ৰে লাইক ডেট। ঈশ্বৰক কওক তেনেকৈ প্ৰভু। আৰু আমি সদায় ভাবি থাকোঁ মই এটা ভুল কৰি দিলোঁ, মই এইটো কৰি দিলোঁ, মই ইমান প্ৰাৰ্থনা নকৰোঁ, মই ইমান গীৰ্জা নাযাওঁ। আৰু এইকেইটা আপোনাৰ যিটো ইণ্টেনশ্যন লৈ থাকে আপুনি, এই কাৰণেহে আপুনি ৰিজাল্টটো নেদেখে। যীশু খ্ৰীষ্টত আমি আশীৰ্বাদৰ মানুহ হয়। প্ৰেইজ দ্য লৰ্ড। যিবিলাক মানুহ ভাবি থাকে হাও পাম নেকি, তেওঁলোকেহে হাও পায় একচুৱেলি, কাৰণ আপুনি নিজে মাতি লৈছে। আমেন। তো আপুনি ক'ব লাগে মই আশীৰ্বাদৰ মানুহ হয়। প্ৰেইজ দ্য লৰ্ড। মই ভাল জীৱন যাপন নকৰিলে কোনে কৰিব? প্ৰেইজ দ্য লৰ্ড। মই আব্ৰাহামৰ বংশ হয়। আমেন। সদায় দুখীয়া নাথাকিম। আমেন। আমি দুখীয়া বেয়া নাপাওঁ একচুৱেলি, কিন্তু সদায় দুখীয়া থাকিলে বেয়া পাম। আপোনাক বেয়া পোৱা হ'ব একচুৱেলি সদায় যদি তাত থাকে। নতুন নতুন দুখীয়া ভাল লাগে। আহক আৰু ঈশ্বৰৰ আশীৰ্বাদত ধনৱান হৈ যাওক একচুৱেলি, আশীৰ্বাদিত হৈ যাওক, ন' প্ৰব্লেম। কিন্তু আমি সদায় একেটা জেগাত নাথাকিম। মাত্ৰ আপোনাৰ আণ্ডাৰষ্টেণ্ডিং, চিন্তা আৰু বিশ্বাসৰ কাৰণে আমি ঈশ্বৰৰ পৰা লাভ কৰিব পৰা নাই। এইটো আপোনাৰ ভুল কৰ্ম নহয় একচুৱেলি। মই ভুল কৰ্ম কৰিবলৈ আপোনাক উৎসাহিত কৰা নাই, কিন্তু মানুহ ভুল কৰিব একচুৱেলি। আমেন। আমি জীৱনত কেতিয়াবা মিষ্টেক কৰিম। যদি তোমালোকে পাপ কৰা তেতিয়াহ'লে প্ৰাৰ্থনা কৰিবা, ঈশ্বৰ ধাৰ্মিক আৰু ন্যায় হয়, তোমালোকক ক্ষমা কৰিব। প্ৰেইজ গড।